নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমবাৰ আমাৰ চেনেলটো যদি ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি ল'ব। হিন্দুস্তান পেট্ৰলিয়াম কৰ্পোৰেশ্যন লিমিটেডৰ ফালৰ পৰা 234টা জুনিয়ৰ এক্সিকিউটিভ ভেকেঞ্চি ওলাইছে, যিকেইটা কাৰণত আপোনালোকে অনলাইনতে এপ্লাইটো কৰিব পাৰিব। হিন্দুস্তান পেট্ৰলিয়াম কৰ্পোৰেশ্যন লিমিটেডৰ ফালৰ পৰা পষ্টকেইটা ওলাইছে, যিকেইটাৰ কাৰণে আপোনালোকৰ লাষ্ট ডেটটো থাকিব 14 ফেব্ৰুৱাৰী 2025। পোষ্টটোৰ নাম হ'ল জুনিয়ৰ এক্সিকিউটিভ পোষ্ট আৰু পোষ্ট ওলাইছে আপোনালোকৰ 234টা পোষ্ট ওলাইছে। ডিচিপ্লিন ৱাইজ ভেকেঞ্চি ওলাইছে। মেকানিকেল বিভাগত আপোনালোকৰ 130টা পদ ওলাইছে, ইলেক্ট্ৰিকেলত আপোনালোকৰ 65টা পদ ওলাইছে আৰু ইনষ্ট্ৰুমেণ্টেশ্যনত ওলাইছে আপোনালোকৰ 37টা পদ বা কেমিকেলত ওলাইছে মাত্ৰ 2টা পদ। আৰু পে স্কেল বা চেলাৰীটো দিব আপোনালোকৰ 30,000 পৰা 1,20,000 পৰ্যন্ত হ'বগৈ। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আপোনালোকক ক'বলৈ গ'লে মিনিমাম এজটো আপোনালোকৰ 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু এই চিলেকশ্যনটো আপোনালোকৰ কেটেগৰী ৱাইজ থাকিব। SC ST কাৰণে 5 বছৰ, OBC NCL থাকিলে মানে আপোনালোকৰ 3 বছৰ এই চিলেকশ্যন পাবা। PWBD UR হ'লে আপোনালোকে 10 বছৰ এই চিলেকশ্যন পাব। PWBD OBC NCL হ'লে 13 বছৰ এই চিলেকশ্যন পাব। আৰু PWBD SC ST হ'লে মানে আপোনালোকৰ 15 বছৰৰ এই চিলেকশ্যন পাবা। বা এডুকেশ্যনেল কোৱালিফিকেশ্যন বা শৈক্ষিক অৰ্হতাটো ক'বলৈ গ'লে আপোনালোকে ৰেগুলাৰ ফুল টাইম 3 বছৰ ডিপ্ল'মা কৰা হ'ব লাগিব। আৰু পাৰ্চেণ্টেজ অফ এজ মাৰ্কছ 60% মাৰ্কছ থাকিব লাগিব UR OBC EWSৰ কাৰণে। আৰু SC ST PWBD কাৰণে 50% মাৰ্কছ থাকিলে হ'ব, 50% মাৰ্কছ থাকিলে হৈ যাব। আৰু এপ্লিকেশ্যন ফিজটো আপোনালোকৰ কেনেকৈ ল'ব? SC ST বা PWBD কাৰণে কোনো এপ্লিকেশ্যন ফিজ দিবলগীয়া প্ৰয়োজন নাই, কিন্তু UR OBC NCL বা EWSৰ কাৰণে 1,180 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। বহুতেই হয় বাৰু এইটো। স্পেচিয়েল ৰিক্ৰুইটমেণ্টৰ কাৰণে যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকে স্পেচিয়েল ৰিক্ৰুইটমেণ্ট পৰ্টেলৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে এপ্লাইটো কৰিব পাৰিব। মোৰ ভিডিঅ'টোত থকা ডেছক্ৰিপশ্যনত থকা লিংকটোৰ থ্ৰুৱেদি গৈ আপোনালোকে এপ্লাইটো কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডেটকেইটা আপোনালোকৰ জানি থৈ লওক। 15 জানুৱাৰী 2025ৰ পৰা অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈছে আৰু 14 ফেব্ৰুৱাৰী 2025 পৰ্যন্ত লাষ্ট ডেট থাকিব। ভিডিঅ'টো ইমানেই আছিলে। ইমানলৈকে যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় অসম।